very good morning to all of you. Today, 14th of July 2026, we are going to cover here two major topics. Prothom topic to related hobo amar river dolphin or logo jorito or camper logo jorito. Our ditio topic to amar Gogonian mission or that science and decorata topic hoy. So problem no kore ami prothom topic to start koribole goy aso. Note that apnaloke a scanner to scan korila amar azir note khini pai jabo pare. এতিয়া প্ৰথম টপিকটো মই ইতিমধ্যে আপোনালোকক ক'লো যে ৰিভাৰ ডলফিনৰ লগত জড়িত আৰু কেম্পাৰ লগত জড়িত এতিয়া বিশদভাৱে আমি আলোচনা কৰিম কেম্পা কি হয় আৰু ইয়াৰ ক্ষেত্ৰত নিউজটো কি আহিছে আমি প্ৰথমতে চাম নিউজত কি আহিছে যে দ্য নেশ্যনেল কেম্পা হেজ এপ্ৰুভড কনজাৰভেশ্যন এণ্ড ৰিকভাৰী একশ্যন প্লেন ফৰ গেঞ্জেটিক ৰিভাৰ ডলফিন এটা গেঞ্জেটিক ৰিভাৰ ডলফিন যাৰ আইউচিএন ষ্টেটাছ হৈছে এণ্ডেঞ্জাৰ্ড অৰ্থাৎ ই কি হৈ আছে ইয়াৰ পৰিমাণ স্পেচিছৰ সংখ্যা কমি গৈ আছে আৰু যাৰ ফলত কেম্পা এটা অথৰিটি হয় যিয়ে কি কৰিছে এই ইয়াৰ ৰিজুভিনেট কৰিবৰ কাৰণে নাইবা ইয়াৰ কনজাৰভেশ্যনৰ কাৰণে কি কৰা হৈছে ফাণ্ড এপ্ৰুভ কৰিবৰ কাৰণে ফাণ্ড ৰিকভাৰ কৰিবৰ কাৰণে তেওঁলোকক ফাণ্ড এপ্ৰুভ কৰিছে এতিয়া আমি ইয়াতে চাইছো ইয়াৰ এইমছটো কি ষ্ট্ৰেংথেন দ্য প্ৰটেকশ্যন অফ দ্য এণ্ডেঞ্জাৰ্ড গেঞ্জেটিক ৰিভাৰ ডলফিন আৰু ইয়াক এপ্ৰুভ কেতিয়া কৰা হৈছিল 7th মিটিং অফ নেশ্যনেল কেম্পা যেতিয়া মিটিং হৈছিল ৰাইট এতিয়া আমি যদি চাওঁ এই কেম্পা পঢ়ি আছোঁ কেম্পা হয় কি এতিয়া কেম্পা হৈছে এটা ষ্টেটুটৰী বডি অৰ্থাৎ ইয়াক এখন এক্টৰ দ্বাৰা পাছ কৰি এটা অথৰিটি বনোৱা হৈছে এতিয়া কেম্পাৰ ফুল ফৰ্ম হৈছে কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি এতিয়া ই হৈছে এটা ষ্টেটুটৰী বডি ইতিমধ্যে মই ক'লোঁ আৰু যিখন এক্টৰ দ্বাৰা পাছ কৰা হৈছিল সেইখন হৈছে কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড 2016 অৰ্থাৎ এই আইনখন পাছ কৰা হোৱাৰ পিছত এই বডিটো ক্ৰিয়েট হৈছিল নাইবা বনিছিলে আৰু তাৰ কাৰণে ইয়াক কোৱা হয় এটা ষ্টেটুটৰী বডি ঠিক আছে এতিয়া এই কেম্পা বডিটোৱে নাইবা অথৰিটিয়ে কৰে কি একচুৱেলি যেতিয়া কোনোবা এটা কোম্পানীয়ে নাইবা কোনোবা এটা প্ৰজেক্টে যেতিয়া কি কৰিব ডিফৰেষ্টেশ্যন কৰিব নাইবা কোনোবা এখন বনাঞ্চল এখন ধ্বংস কৰি তাত যেতিয়া তেওঁলোকে নিজৰ কোম্পানী স্থাপন কৰিব নাইবা তেওঁলোকে ইণ্ডাষ্ট্ৰী বনাব তেতিয়া তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণৰ তেওঁলোকে ফাণ্ড এটা দিবলগীয়া হয় নাইবা তেওঁলোকে এটা কম্পেনচেটৰী ফাণ্ড দিবলগীয়া হয় কিয় কাৰণ তেওঁলোকে নিৰ্দিষ্ট এখন অঞ্চলৰ এটা ফৰেষ্ট এখন তেওঁলোকে ধ্বংস কৰিছে নাইবা তাত তেওঁলোকে ডেভেলপমেণ্ট প্ৰজেক্টসমূহ কৰিছে যাৰ ফলত তেওঁলোকে সেই ডেভেলপমেণ্ট প্ৰজেক্টটোৰ কাৰণে সেই যিমানখিনি ফৰেষ্ট আছে তাৰ ভেলিউ এটা দিবলগীয়া হয় আৰু এইটো কোৱা হয় কম্পেনচেটৰী ফাণ্ড ঠিক আছে আৰু এই কম্পেনচেটৰী ফাণ্ডটো দিয়াৰ ফলত যেতিয়া গভৰ্ণমেণ্টক এই ফাণ্ডটো প্ৰভাইড কৰা হ'ব সেই কোম্পানীটোৰ দ্বাৰা তাৰ পিছত গভৰ্ণমেণ্টে সেই একে নিচিনা ফৰেষ্টে তেওঁলোকে বেলেগ এটা ঠাইত গৈ তেওঁলোকে স্থাপনা কৰিব পাৰে আৰু যাৰ কাৰণে এই কোম্পানীটোক এই ফাণ্ডটো দিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকক কয় এতিয়া তাৰ উপৰিও আৰু এটা ভেলিউ এটা থাকে সেইটো হৈছে নেট প্ৰেজেণ্ট ভেলিউ এতিয়া নেট প্ৰেজেণ্ট ভেলিউ মানে কি এতিয়া এই যে ফৰেষ্টখন আছিল যিখনৰ এই যে ফৰেষ্টখন আছিল য'ত কোম্পানীটোৱে এখন ইণ্ডাষ্ট্ৰী নাইবা এটা তেওঁলোকে ডেভেলপমেণ্ট প্ৰজেক্ট কৰিলে সেই ফৰেষ্টখনে এটা নিৰ্দিষ্ট ধৰণৰ ইক'লজিকেল ছাৰ্ভিচেছ প্ৰভাইড কৰে কেনেকুৱা ছাৰ্ভিচেছ প্ৰভাইড কৰে লাইক সেই ফৰেষ্টখনে আমাক ফুডৰ নাইবা ফুৱেল প্ৰভাইড কৰে হয়নে বাৰু নাইবা বিভিন্ন ধৰণৰ মেজৰ প্ৰডাক্ট নাইবা মাইনৰ প্ৰডাক্ট আমাৰ টিম্বাৰেই হওক নাইবা উডেই হওক বিভিন্ন ধৰণৰ প্ৰডাক্ট আমাক সেইবিলাকে প্ৰভাইড কৰে তাৰ উপৰিও ইহঁতে আমাক বিভিন্ন ধৰণৰ ৱেটলেণ্ড তাৰ উপৰিও কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন এনেকুৱা বিভিন্ন ধৰণৰ ছাৰ্ভিচেছ প্ৰভাইড কৰে আৰু ইয়াৰ উপৰিও ছাপৰ্ট ছাৰ্ভিচেছ যেনে সিহঁতে আমাক টুৰিজিম প্ৰভাইড কৰে গতিকে এই যিমানখিনি আমাক ছাৰ্ভিচেছ এটা ইক'চিষ্টেমত প্ৰভাইড কৰি আছে সেইখিনি ছাৰ্ভিচেছ ফিউচাৰত যিহেতু নোৱাৰিব কাৰণ সেই ফৰেষ্টখন কোম্পানীটোৰ দ্বাৰা ইণ্ডাষ্ট্ৰীটোৰ দ্বাৰা ডেভেলপমেণ্ট প্ৰজেক্টৰ কাৰণে সেইখন ধ্বংস কৰি দিয়া হ'ল গতিকে সেই যিমানখিনি আমাৰ ভেলিউ আছে যিখিনি নোৱাৰিলে সেই ভেলিউখিনি কোৱা হয় নেট ভেলিউ নেট প্ৰেজেণ্ট ভেলিউ গতিকে এই কেম্পাৰ আণ্ডাৰতে আমাক কি কৰা হয় এনেকুৱা ধৰণৰ এফৰেষ্টেশ্যন ফাণ্ড আৰু এই নেট প্ৰেজেণ্ট ভেলিউ দিবৰ কাৰণে কোনোবা এটা কোম্পানীক ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা বাউণ্ড কৰা হয় গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰে কেম্পাই আৰু এতিয়া কেম্পাৰ আণ্ডাৰত এপ্ৰুভ কৰা হৈছে প্ৰজেক্ট ডলফিনক কাৰণ ডলফিনৰ পৰিমাণ যিহেতু কমি গৈ আছে গতিকে ৰিজুভিনেট কৰিবৰ কাৰণে নাইবা ডলফিনৰ পৰিমাণ আকৌ বঢ়াবৰ কাৰণে কেম্পাই এপ্ৰুভ কৰিছে ডলফিনক ঠিক আছে এতিয়া এই যে কেম্পাৰ আণ্ডাৰত নাইবা কেম্পা ফাণ্ডৰ যিমানখিনি আমাৰ কি হ'ব এফৰেষ্টেশ্যন ফাণ্ড উঠিব এইখিনি এল'কেশ্যন কেনেকৈ হ'ব সেইটো যদি আমি চাওঁ তেতিয়াহ'লে গম পাম যে 90% ষ্টেট গভৰ্ণমেণ্টক প্ৰভাইড কৰা হ'ব আৰু 10% প্ৰভাইড কৰা হ'ব নেশ্যনেল কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড তাৰ মানে লেট ছাপ'জ আমাৰ অসমত
কি হৈছে ডিফৰেষ্ট্ৰেশ্যন বা আমাৰ কোনোবা এটা ফৰেষ্ট অঞ্চলক ধ্বংস কৰি তাত এটা প্ৰজেক্ট ডেভেলপমেণ্ট প্ৰজেক্ট কৰা হৈছে আৰু ধৰক সেই কোম্পানীটোৱে 100 টকা এটা কি কৰিছে ষ্টেট গভৰ্ণমেণ্টক দিছে যে কেম্পাৰ আণ্ডাৰত ফাণ্ডৰ আণ্ডাৰত কি কৰিছে তেওঁলোকে 100 টকা এটা প্ৰভাইড কৰিছে তেতিয়া ষ্টেট গভৰ্ণমেণ্টে তাৰ 90 টকা পাব আৰু 10 টকা যাব আমাৰ নেশ্যনেল গভৰ্ণমেণ্টৰ ওচৰলৈকে অৰ্থাৎ নেশ্যনেল কম্পেনচেটৰী এফৰেষ্টেশ্যনৰ ফাণ্ডলৈকে গুচি যাব 10 টকা আৰু 100 টকাৰ 90 টকা থাকি যাব আমাৰ অসমৰ গভৰ্ণমেণ্টৰ ওচৰত গতিকে এইটো আছিলে আজিৰ প্ৰথম টপিকটো ইয়াৰ ওপৰত আমাৰ MCQs আছে আপোনালোকে চাব পাৰে দেন মেইনছ প্ৰেক্টিছ কুৱেশ্যন আছে এই কুৱেশ্যনটো আপোনালোকে ফ্ৰেম কৰিব ধুনীয়াকৈ ষ্ট্ৰাকচাৰিং কৰিব প্ৰথমতে ইন্ট্ৰডাকশ্যন দেন বডি পাৰ্ট দেন কনক্লুজন কৰি উঠি আপোনালোকে মোক এবাৰ টেলিগ্ৰামত দেখুৱাব ঠিক আছে So, moving forward, আমি second topic to le goiso aru second topic to hoise Gaganyaan mission. Eta Gaganyaan mission apnaloke hoyto huniye ase newsot praye ami dekhi aso Gaganyaan missionor bikhoy ahi ase. Yar khetrot ki hoise eta dangor milestone eta cover korise bortoman samoyot. Hey milestone to ki amar tinita ki hoise crew module system critical crew module system or amar porikha kora hoise. Porikha keta ki je প্ৰথমতে আমি চাই লৈছো যে নিউজত কি আছে যে ইছৰো সাকসেসফুলি কমপ্লিটেড 3 মেজৰ কোৱালিফিকেশন টেষ্ট অফ দা গগনয়ান ক্ৰিউ মডিউল সিস্টেম গগনয়ান ক্ৰিউ মডিউল সিস্টেমৰ তিনিটা আমাৰ সাকসেসফুল টেষ্ট কৰা হল সেই তিনিটা কি প্ৰথমটো হৈছে ক্ৰিউ মডিউল আপৰাইটিং সিস্টেম দ্বিতীয়টো হৈছে ক্ৰিউ সাৰ্ভিস মডিউল আম্বিলিকেল সেপাৰেশন আৰু এপেক্স কভাৰ সেপাৰেশন মেকানিজম এতিয়া এই যে গগনয়ান মিশনটো আছে সেই মিশনটোৰ আমাৰ যিমানখিনি টেষ্ট আছে প্ৰথমতে কি কৰা হ'ব আমাৰ টেকনিক্যাল যিমানখিনি আমাৰ টেষ্ট আছে প্ৰথমতে টেকনিক্যাল টেষ্ট কিনি হ'ব তাৰ পিছত হ'ব আমাৰ হিউম্যানইড টেষ্ট অৰ্থাৎ আপোনালোকে হয়তো জানে যেটো আমাৰ বায়োমেট্ৰ আছে হেইটো হৈছে এটা কি হিউম্যানইড অৰ্থাৎ মানুহৰ লিখিয়া এটা ৰবট তো দ্বিতীয় স্টেপত সেই ৰবটটোক পঠিওৱা হ'ব তাৰ পিছত কেনেকৈ আমাৰ তাত সেন্সৰ থাকিব সেই সেন্সৰত গম পোৱা হ'ব যে অক্সিজেন কিমান আছে কাৰ্বন ডাই অক্সাইড কিমান উলিয়াই দিছে ঠিক তেনেকুৱা টেষ্টখিনি সেকেন্ড স্টেপত হ'ব আৰু একেবাৰে থাৰ্ড স্টেপত আমাৰ তিনিজন এষ্ট্ৰনটক পঠিওৱা হ'ব কলৈকে আমাৰ লো আৰ্থ অৰ্বিটলৈকে হয়নে বাৰু লো আৰ্থ অৰ্বিটলৈকে আমাৰ তিনিজন এষ্ট্ৰনটক আমাৰ এপ্ৰক্সিমেটলি আমাৰ পৃথিৱীৰ উপৰিভাগৰ পৰা 400 কিলোমিটাৰ ওপৰলৈকে পঠিয়াই দিয়া হ'ব আৰু তাৰ পিছত আমাৰ কি হ'ব তেওঁলোকক সেফলি আমাৰ আকৌ পৃথিৱীলৈকে ঘূৰাই অনা হ'ব আৰু এইটো হৈছে আমাৰ গগনয়ান মিশনটো এতিয়া আমি চাম ইতিমধ্যে মই কলো যে গগনয়ান মিশনটো প্ৰথম ইণ্ডিয়াৰ হিউম্যান স্পেচ লাইট ইন্ডিজিনিয়াস হয় তাৰ উপৰিও এইটো কোলে পঠিয়াব লো আৰ্থ অৰ্বিটলৈকে ৰাইট এষ্ট্ৰনট সকলক আমাৰ লো আৰ্থ অৰ্বিটলৈকে পঠিয়াব আৰু ইয়ে আমাক কি ডেমনস্ট্ৰেট কৰিব কেপাবিলিটি ইন হিউম্যান স্পেচ লাইট স্পেচ লঞ্চ অৰ্বিট অপাৰেশন আৰু কি বুলি কৈছে সেফ ৰিটাৰ্ণ কাৰণ কিয় এই যে তিনিজন এষ্ট্ৰনটক আমি পঠিয়াই আছো তেওঁলোকক আকৌ সেফলি আমি ৰিটাৰ্ণো কৰিব লাগিব ৰাইট সো আমি এই গগনয়ান মিশনটোৰ আণ্ডাৰত আমাৰ যিখিনি প্ৰথম স্টেপটো আছিল টেকনিক্যাল আমাৰ যিখিনি পৰীক্ষা আছে পৰীক্ষা নিৰীক্ষাখিনি আমি কৰি আছো আৰু তাৰ ভিতৰতে আমি তিনিটা আমি বৰ্তমান সময়ত টেষ্ট আমি সাকসেসফুলি কমপ্লিট কৰিলো সেই তিনিটা হৈছে কি ইতিমধ্যে মই কলো সেই তিনিটা হৈছে এটা হৈছে ক্ৰিউ মডিউল অপাৰেটিং সিস্টেম দ্বিতীয়টো হৈছে ক্ৰিউ সাৰ্ভিস মডিউল আম্বিলিকেল সেপাৰেশন আৰু তৃতীয়টো হৈছে এপেক্স কভাৰ সেপাৰেশন মেকানিজম এতিয়া আমি এটা এটাকে চাইছো কি হয় প্ৰথমটো কি ক্ৰিউ মডিউল আপৰাইট সিস্টেম এটা ক্ৰিউ মডিউল আপৰাইট সিস্টেম কি হয় যেতিয়া কি হ'ব ৰিএন্টাৰ কৰিব আৰ্থ এটমস্ফিয়াৰত যেতিয়া কি কৰিব ৰিএন্টাৰ কৰিব তাৰ পিছত ইহতক কি কৰা হয় সাগৰৰ উপৰিভাগত ল্যান্ড কৰোৱা হয় ৰাইট আৰু ল্যান্ড কৰোৱা সময়ত যদি হি উলুটাকে পৰে তেতিয়া হলে কি হ'ব বৰো আমাৰ এষ্ট্ৰনট সকল হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে কিন্তু যেতিয়া এই সিস্টেমটো লগোৱা হয় তেতিয়া কি হ'ব ই নিজে অটোমেটিক্যালি কি হৈ যাব আপৰাইট হৈ গুছি যাব আপোনালোকে এই পিকচাৰটো দেখিব পাৰে এইটো হৈছে আপৰাইট পজিশন ৰাইট যদি হি উলুটাকেও পৰে হি কি হ'ব অটোমেটিক্যালি ঘূৰি আহি কি হৈ যাব এনেকুৱা ধৰণৰ স্থিতি ল'ব কাৰণ এইটোৱে এনচিয়ৰ কৰিব কি এষ্ট্ৰনট সকল সেফলি যাতে আমাৰ পৃথিৱীৰ উপৰিভাগত আহি ল্যান্ডিং কৰে ঠিক আছে এটো কমপ্লিট হৈ গল দেন সেকেন্ড হৈছে আম্বিলিকেল সেপাৰেশন সিস্টেম এটা আম্বিলিকেলে কি কৰে আমাৰ যিমানখিনি আমাৰ ক্ৰিউ মডিউল আছে আৰু সাৰ্ভিস মডিউল আছে তাৰ মাজত এটা কানেকশন বিল্ড কৰি থাকে আৰু যেতিয়া আমাৰ পৃথিৱীত ৰিএন্টাৰ কৰিব পৃথিৱীৰ এটমস্ফিয়াৰত যেতিয়া ৰিএন্টাৰ কৰিব এই আম্বিলিকেলটো কি হৈ যাব লাগিব সেপাৰেশন হৈ যাব বিকজ অফ কি সেফ ল্যান্ডিং অফ দি এষ্ট্ৰনটস গতিকে এইটো আমাৰ টেষ্টটো কমপ্লিট হৈ গল
হয়নে বাৰু ইয়াত কোৱা হৈছে যে কি ক্লিন সেপাৰেশন এটসেপ বিফোৰ দা ৰি এন্ট্ৰিৰ আগত কি হ'ব লাগিব সেপাৰেশন হ'ব লাগিব আম্বিলিকল হয়নে বাৰু সো এইটো আমাৰ কমপ্লিট হৈ গ'ল আৰু 3 নম্বৰটো হৈছে কি এপেক্স কভাৰ সেপাৰেশন ৰাইট এপেক্স কভাৰ কি হয় ই আমাৰ যেটো প্যাৰাচুট থাকিব যেতিয়া তেওঁলোকে ল্যান্ড কৰিব তাৰ আগতে কি কৰিব লাগিব ব্ৰ প্যাৰাচুটটো খুলি দিব লাগে এটা এই যে ফ্ৰী যেটো আমাৰ ল্যান্ডিংৰ আগত প্যাৰাচুট খুলিব লাগে সেই ব্যৱস্থাটোক সেভ কৰে এপেক্স কভাৰে ঠিক আছে এটা যেতিয়া এপেক্স কভাৰে কি কৰে ইয়াক ধুনিয়াকে সেপাৰেট কৰি দিয়ে তেতিয়াহে আমাৰ সাকসেসফুলি ল্যান্ড হ'ব পাৰিব থ্ৰু দা প্যাৰাচুট সিস্টেম গতিকে এই আমাৰ যেটো পৰীক্ষা আছিল সেই পৰীক্ষাটো সাকসেসফুলি আমাৰ কমপ্লিট হৈছে গতিকে ইয়ে আমাৰ দেখুৱাই যে আমাৰ গগনয়ান মিশনটো আৰু এক ষ্টেপ আগবাঢ়ি গৈছে আৰু এটা ধুনিয়া এটা মাইলস্টোন কভাৰ কৰিছে সো ইয়াৰ ওপৰত আমাৰ প্ৰিলিমছ বেসড কোৱেশ্চন আছে আৰু মেইনছ বেসড কোৱেশ্চন আছে আপোনালোকে কৰিব পাৰে এইটো প্ৰিলিমছৰ কোৱেশ্চন দেন ইয়াতে এটা মেইনছৰ কোৱেশ্চন আছে এইটো ধুনিয়াকৈ আপোনালোকে বুজিব প্ৰথমতে ইয়াৰ কি ডিমান্ডছ বিলাক কি হয় কোৱেশ্চনটোৱে কি বিচাৰিছে হেইটো চাব তাৰ পিছত ইয়াৰ এটা ধুনিয়া আপোনালোকে ইন্ট্ৰোডাকচন এটা লিখিব বডি পাৰ্টটো ধুনিয়াকৈ ফ্ৰেম কৰিব দেন এটা ধুনিয়া কনক্লুজন এটা লিখিব তাৰ পিছত আপোনালোকে ইয়াক মোক টেলিগ্ৰামত সাবমিট কৰিব সো হিয়াৰ উই আৰ গোইং টু ৰেপ আপ দিস সেশন থ্যাংক ইউ সো মাচ